নমস্কাৰ, মোৰ নাম নয়ন তালুকদাৰ। মোৰ জিলা নলবাৰী, থানা মুকালমুৱা, গাঁও মুগদি। মই ৰাজমিস্ত্ৰী কাম কৰিছিলোঁ গুৱাহাটীত। তাৰপিছত মোৰ এদিন চকুত চিমেণ্ট পৰিছিলে। তাৰে পিছত অতিক্ৰমে মোৰ চকুৰ দৃষ্টিশক্তিটো কমি কমি গৈ আছিল। তাৰপিছত মই GMC মেডিকেল কলেজত গৈছিলোঁ, তাতে ট্ৰিটমেণ্ট চলাইছিলোঁ। তাৰে পাছত মোক ট্ৰিটমেণ্ট কৰি থাকিব দিছিলে, 5 দিন এসপ্তাহৰ মূৰে মূৰে মাতে। আৰু তাৰপাছত মোৰ দৃষ্টিশক্তিটো কমিয়ে গৈ আছে ট্ৰিটমেণ্ট চলাৰ পিছতো। তাৰপিছত মই ছাৰ্ভেত গৈছিলোঁ, মাধুৰ্য গগৈ ছাৰ বুলি, তেখেতৰ তাতো ট্ৰিটমেণ্ট চলাইছিলোঁ। তাৰপিছত মোৰ দৃষ্টিশক্তিটো কমি কমি গৈয়ে আছে। তেনেস্থলত মই কৰ্ম এৰিব লগা হ'ল, ঘৰলৈ আহিলোঁ। তাৰপিছত মই বস্তু পাতিও মোৰ যিখিনি আছিল বা জমা জৰি কাম পাতি কৰি সেই কৰিও মই ট্ৰিটমেণ্ট চলালোঁ গুৱাহাটীতে। তাৰপিছতো মোৰ দৃষ্টিশক্তি কমি কমি গৈয়ে আছে। তাৰপিছত মই চিকিৎসা কৰাৰ অভাৱত ধৰি কৰিব নোৱাৰা হ'লোঁ। আৰু বহুতবাৰ গ'লোঁ, আজি 3 বছৰ মই চিকিৎসা কৰিয়ে থাকিলোঁ, যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। সেয়েহে মই এতিয়া মোৰ লেফ্ট ছাইডৰ চকুটো বেয়া হোৱা বুলিয়ে কৈছে, আৰু ৰাইট ছাইডৰ চকুটো 5% থকা বুলি কৈছে ডক্টৰে। এতিয়া ডক্টৰে মোক আগৰজনত ডক্টৰক দোষ দিয়ে বা কমপ্লেইন কৰে, ডক্টৰে ডক্টৰক দোষ দি আছে। সেয়ে মই লগ বন্ধুবিলাকো অলপ চলপ সহায় কৰি মোক নেপালত পঠালে। নেপালতো গ'লোঁ। এতিয়া নেপালত গম পাইছোঁ যে মোৰ যথেষ্টখিনি উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বা দীঘলীয়া চিকিৎসাৰ। কিন্তু মই চিকিৎসা চলাব নোৱাৰিলোঁ, একেবাৰে আৰ্থিক অনাটনৰ বাবে। মোৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। মোৰ বস্তু পাতিও বিক্ৰী কৰি চিকিৎসা চলাইছিলোঁ ইয়াতে অসমত আজি 3 বছৰ ধৰি। কিন্তু মই কোনো সুফল লাভ কৰিব নোৱাৰিলোঁ। পাৰিম বুলি ভাবিছিলোঁ, কিন্তু ডক্টৰে এতিয়া ভুল কৰা বুলি কৰে। পেচেণ্ট আছে, যাতে মই উন্নত চিকিৎসা কৰিব পাৰিলে মোৰ দৃষ্টিশক্তিটো আগৰ দৰে ঘূৰি আহিব। কিন্তু বহুত দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন আছে বুলি কৈছে নেপালত মোক। মই অসম চৰকাৰৰ CM মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই কাটৰ আহ্বান জনাব বিচাৰিছোঁ। মোক মুখ্যমন্ত্ৰী মহোদয় ছাৰে মোৰ দৃষ্টিশক্তিটো আগৰ দৰে যাতে ঘূৰাই আনি দিয়ে, মই যাতে আগৰ দৰে পৃথিৱীখন দেখা পাওঁ আৰু আপোনালোককো দেখা পাওঁ। মামাক যাতে মই আগৰ দৰে দেখা পোৱা হওঁ, মামাই যাতে মোৰ কথাখিনিত গুৰুত্ব দিয়ে, মোক সহায় কৰে। মোক 2টা চকু মামাই মোক ভাল কৰি দিয়ক, কাটৰ অনুৰোধ মামাক লৈ। মাৰ লগতে থাকোঁ, মোক এনেকৈ ওচৰ চুবুৰীয়াই চাই আছে। খালে ৰাতি নাখাওঁ আৰু একেবাৰে অভাৱ। মই ট্ৰিটমেণ্ট কৰিব পৰা নাই। ট্ৰিটমেণ্ট কৰিব পাৰিলে মই আগৰ দৰে কাম কৰি খাব পৰা হ'ম, যাতে মোক হিমন্ত মামাই চাই আগৰ দৰে দৃষ্টিশক্তি ঘূৰাই আনি দিয়ে, চকু 2টা ভাল কৰি মামাই মোক চিকিৎসা কৰে। মামা, মই আপোনাক কাটৰ আহ্বান জনাইছোঁ, মোক 2টা চকুত ট্ৰিটমেণ্ট কৰি ভাল কৰি দিয়ে যেন সোনকালে। মোৰ এতিয়া এটাত বেয়া হোৱা বুলিয়ে কৈছে, ইয়াতে ট্ৰিটমেণ্ট কৰি থাকোঁতো। তাৰপিছত এটাত 5% আছে। আপুনি মোক সহায় কৰিলে, চিকিৎসা কৰিলে মই হয়তো আগৰ দৰে দেখা পোৱা হ'ম। মোক আগৰ দৰে দৃষ্টিশক্তিটো ঘূৰাই দিয়ক, যাতে মই আগৰ দৰে কাম কৰি খাব পাৰোঁ বা মাক চাব পাৰোঁ। সেয়ে মোৰ অনুৰোধ। ৰাজমিস্ত্ৰী কাম কৰিছিল, এতিয়া চকুৰ অসুখ হোৱাৰ পৰা কামো বন্ধ, চিকিৎসাৰো অসুবিধা হৈছে। চিকিৎসাটো আপোনালোকে ল'লে ল'ৰাটো স্পষ্ট দেখা পালাকৈ আৰু মোৰো যত্নটো ল'ব পাৰে। এনেই এতিয়া সিয়ে যত্ন লয় মোৰ। আগতে 2টা ল'ৰাই ৰাজমিস্ত্ৰীৰে কাম কৰিছিল, সেনেকৈ অভাৱ নোহোৱাকৈ আমি চলি আছিলোঁ। এতিয়া সৰুটো ল'ৰাৰ নয়ন তালুকদাৰৰ চকুৰ অসুখ হোৱাৰ পৰা আমাৰ চলিবৰ বিৰাট অসুবিধা হৈছে। বাহিৰৰ পৰা অহাটো বন্ধ। পেঞ্চন পাইছিলোঁ আগতে, মাজতে আজি 3 বছৰ হ'ল সেইটোও বন্ধ, অৰুণোদয়ো বন্ধ। কিমান দিন হ'ল বন্ধ? অৰুণোদয় পোৱাই নাই। বিধৱা পেঞ্চনটো বন্ধ হোৱাৰ 3 বছৰ হ'ল। নাই, দেউতাকৰ নামত বহুত বছৰ আগতে এফিডেভিট কৰি সেইটো অনা গৈছে, পিনটো গাঁঠছে। পইচাৰ অভাৱত সেইটো অলপ ডাঙৰ কৰা গ'ল আমি। বাকী থকাটোও সেইটো আগতে পোৱা দেউতাকে।
ল'ৰা সৰু হৈ থাকোঁতে এতিয়া পোৱা নাই এতিয়া পোৱা নাই তেতিয়াও সৰু হৈ আছিল ল'ৰাই অৰুণোদয় পোৱাই নাই বিধৱা পেঞ্চনটোও কটা গৈছে চিমেণ্ট পষ্টিল বোলে কাম কৰি থাকোঁতে সাধাৰণ হিচাপে সেইবাবে সেনেকৈ চিকিৎসাও বহুত ওলাক কিন্তু কামত অহা নাই একো চিকিৎসাগেলা দিনে দিনে চকুৰ পোহৰ কম হৈ আহি আছে ল'ৰাটোৰ আহ্বান জনালোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মোৰ ল'ৰাটোক যাতে চকু ভাল কৰি দিয়ে আগৰ দৰে যাতে চলিব পাৰে মই যাতে চলিব পৰা হওঁ চকুৰ অসুখ যাতে ভালে শৰীৰটোৰ গাৰ বিষ ৰোগ গেলাকো মই বহুত অসুবিধাত চলি আছোঁ বাহিৰৰ পৰা অহা সুবিধাটো একো নাই টকা পইচা অসুবিধাত পৰি আছে কেনেকৈ চলিব কি বিৰাট ঔষধ পাতিৰো অসুবিধা আৰু বাকী ইনকামৰো অসুবিধা ল'ৰাৰ আপোনালোকে যাতে এইখিনি উপকাৰ কৰে ল'ৰাই যাতে কাম কৰিব পৰা হয় এয়ে মোৰ আশা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।